ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 8 হেল্ল' কম্পিউটাৰ নামৰ লেসনটি লৈ আহিছো। হেল্ল' কম্পিউটাৰ, লুক এট দ্য পিকচাৰ্ছ, ৰিড দ্য ৱৰ্ডছ। কৈছে ছবিবোৰলৈ চোৱা আৰু শব্দবোৰ পঢ়া। আমি ছবিবোৰ চাওঁ বলা। এই প্ৰথম এই ছবিটো চোৱা, এইটো কি হয়? এইটো মনিটৰ, তাৰমানে এইবোৰ কম্পিউটাৰৰ অংশ। এইটো হৈছে UPS, এইটো keyboard, এইটো মাউস, এইটো প্ৰিন্টাৰ, আৰু এইটো কি CPU। এইবোৰ হৈছে কম্পিউটাৰৰ অংশ। লিসেন টু হোৱাট দে সে, তাৰমানে ইহঁতে কি কয়, তাৰমানে ধৰা কীবোৰ্ড বা মনিটৰে কি কয় সেইবোৰ শুনা বুলি কৈছে। প্ৰথম এইটো কি হয়? এইটো কীবোৰ্ড নহয় জানো? কীবোৰ্ডে কি কৈছে? আই লুক লাইক এ টাইপ ৰাইটাৰ, মই দেখিবলৈ টাইপ ৰাইটাৰৰ নিচিনা বুলি কৈছে। আই হেভ এ সেট অফ কিজ, আৰু মোৰ বহুত কি আছে? কি আছে বুলি কৈছে। আই এম কল্ড দ্য কীবোৰ্ড, আৰু মোক কীবোৰ্ড বুলি কোৱা হয় বুলি কৈছে। নেক্সট এইটো কি হয়? মনিটৰ, হয়নে? এইটো কম্পিউটাৰৰ যিটো পাৰ্ট, এইটো মনিটৰ বুলি কোৱা হয়। আই লুক লাইক এ টিভি, মোক দেখিবলৈ টিভিৰ নিচিনা বুলি কৈছে। বাট আই এম নট এ টিভি, কিন্তু মই টিভি নহয়। আই এম কল্ড দ্য মনিটৰ, মোক মনিটৰ বুলি কোৱা হয়। আই হেভ এ স্ক্ৰীণ, মোৰ এটা স্ক্ৰীণ আছে, পৰ্দা আছে কৈছে। আই শ্ব' ইনফৰমেশ্যন অন দ্য স্ক্ৰীণ, আৰু মই মোৰ যিটো স্ক্ৰীণ আছে বা পৰ্দা, তাত মই ইনফৰমেশ্যন দেখুৱাওঁ, তথ্য পাতিবোৰ দেখুৱাওঁ বুলি কৈছে। নেক্সট এইটো কি হয়? এইটো CPU। আই এম দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ, মই কম্পিউটাৰৰ মগজু হয় বুলি কৈছে। তোমালোকে জানানে যে CPU কম্পিউটাৰৰ মগজু বুলি কোৱা হয়। আই কণ্ট্ৰল দ্য কম্পিউটাৰ, মই কম্পিউটাৰ কণ্ট্ৰল কৰোঁ, নিয়ন্ত্ৰণ কৰোঁ কৈছে। আই এম কল্ড দ্য CPU, মোক CPU বুলি কোৱা হয়। সেইটো কি হয়? মাউচ। আই এম স্মল, মই সৰু কৈছে। আই এম অলৱেজ অন দ্য মুভ, আৰু মই সদায় লৰচৰ কৰি থাকোঁ বুলি কৈছে। আই চাৰ্চ দ্য থিংছ, মই বস্তুবোৰ মানে সন্ধান কৰোঁ বুলি কৈছে, চাৰ্চ কৰে। আই এম কল্ড দ্য মাউচ, আৰু মোক মাউচ বুলি কোৱা হয় বুলি কৈছে। এতিয়া বলা তোমালোকৰ কিতাপত দিয়া এক্টিভিটিটো কৰোঁ। তোমালোকৰ নাম্বাৰ 1ত দিয়া আছে কমপ্লিট দ্য চেণ্টেন্সেছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বেগ। 1 ইজ ডান ফৰ ইউ, তাৰমানে এই যিটো বেগ দেখিছা, এই বেগত কিছুমান ৱৰ্ড দেখিছা, হয়নে? আৰু এই ৱৰ্ডেৰে কি কৰিব কৈছে? এই যিবোৰ চেণ্টেন্স ব্লেংক হৈ আছে এইবোৰ কমপ্লিট কৰিবলৈ দিছে। বলাচোন আমি কৰোঁ। প্ৰথম দিয়া আছে আই হেভ কিজ, আই এম এ ডেস্ক। এইটো কি হ'ব? এইটো হ'ব টাইপ ৰাইটাৰ। এই টাইপ ৰাইটাৰটো ইয়াত লিখিবা। TYPE, টাইপ ৰাইটাৰ, WRITER। ইয়াত দিছে আই হেভ কিজ টু, আই এম এ ডেস্ক। এইটো কি হ'ব? এইটো হ'ব কীবৰ্ড, এইটো ইয়াত লিখিবা। KEY, কীবৰ্ড, BOARD। নেক্সট আই হেভ এ স্ক্ৰীণ, আই এম এ ডেস্ক। এইটো কি হ'ব? ইয়াত লিখিবা, এইটো টেলিভিজন, TELEVISION। এইটো আই হেভ এ স্ক্ৰীণ টু, আই এম এ ডেস্ক। এইটো কি লিখিবা? মনিটৰ, MONITOR। তাৰপিছত আই হেভ এ লং টেইল, আই এম এ ডেস্ক। এইটো কি লিখিবা? মাউচ, MOUSE, মাউচ। আৰু এইটো কৰাই আছে। এতিয়া নেক্সট নাম্বাৰ 2 এক্টিভিটিটো কৰোঁ বলা। তোমালোকৰ নাম্বাৰ 2ত দিয়া আছে চাৰ্কেল দ্য ৱৰ্ডছ হিডেন ইন দ্য গ্ৰিড। 1 ইজ ডান ফৰ ইউ, তাৰমানে এই যিটো গ্ৰিড দিয়া আছে, এই গ্ৰিডত মানে লুকাই থকা শব্দবোৰ চাৰ্কেল কৰিব লাগে, বৃত্ত এনেকৈ গোল কৰিব লাগে। যেনেকৈ এটা কৰি দিয়া আছে, এইটো চোৱা, এইটো কি হয়? মনিটৰ, এনেকৈ গোল কৰি দিছে, এইটো মনিটৰ। তেনেকৈ আৰু আমি ইয়াত শব্দবোৰ বিচাৰিব লাগিব। বলাচোন আমি এক্টিভিটিটো কৰোঁ। তো মই গ্ৰিডটো কমপ্লিট কৰি দিলোঁ। তোমালোকে ৱৰ্ডবোৰ চাবা পাৰা মই কি কি পাইছোঁ। এইটো প্ৰথমতে চোৱা কম্পিউটাৰ, তাৰপিছত এইটো মাউচ, এইটো কীবৰ্ড, স্ক্ৰীণ, তাৰপিছত এইটো টেলিভিজন, অপাৰেটৰ, টাইপ ৰাইটাৰ আৰু টেলিফোন। আৰু শব্দ আছে, তোমালোকে বিচাৰিলে পাবা, মই এইখিনিয়ে উলিয়াই দিলোঁ। এতিয়া নেক্সট এক্টিভিটিটো কৰোঁ বলা। তোমালোকৰ 3 নম্বৰ এই এক্টিভিটিত দিয়া আছে ৰিড হোৱাট অঞ্জলি ছেজ এবাউট হাৰ গ্ৰেণ্ড ফাদাৰ, মানে অঞ্জলিয়ে তেওঁৰ যি গ্ৰেণ্ড ফাদাৰ বা ককাৰ বিষয়ে কি কয় পঢ়া বুলি কৈছে। বলকচোন পঢ়ি চাওঁ। প্ৰথম দিছে মাই গ্ৰেণ্ড ফাদাৰ্ছ নেম ইজ মোহন গোহাঁই, তাৰমানে মোৰ গ্ৰেণ্ড ফাদাৰ বা ককাৰ নাম মোহন গোহাঁই বুলি কৈছে। হি ইজ 5 feet and 7 inches tall, আৰু তেওঁ 5 ফুট 7 ইঞ্চি ওখ বুলি কৈছে। হি হেজ গ্ৰে হেয়াৰ এণ্ড ৱেয়াৰ্ছ গ্লাছেছ, আৰু তেওঁৰ যিটো হেয়াৰ বা চুলি তাৰ মানে ৰংটো বগা বুলি কৈছে, আৰু চশমা পিন্ধে। হি ইজ 70 years old, আৰু তেওঁৰ বয়স 70 বছৰ বুলি কৈছে। হি ৰাইটছ বুকছ এণ্ড ইজ লাৰ্ণিং টু টাইপ হিজ বুকছ অন এ কম্পিউটাৰ, আৰু তেওঁ অঞ্জলিৰ ককাই কি কৰে বুলি কৈছে? মানে গ্ৰন্থ লিখে, কিতাপ লিখে, আৰু তেওঁ মানে যি তেওঁৰ নিজৰ কিতাপ সেইখিনি মানে কম্পিউটাৰত মানে টাইপ কৰিবলৈ মানে শিকি আছে বুলি কৈছে। মাই গ্ৰেণ্ড ফাদাৰ অলছ' লাভছ টু ৱাচ দ্য টিভি, আৰু অঞ্জলিৰ গ্ৰেণ্ড ফাদাৰে ককাই মানে টিভি চায়ো ভাল পায় বুলি কৈছে। হিজ ফেভৰেট প্ৰগ্ৰাম আৰ ডেইলি নিউজ অন লোকেল চেনেলছ, আৰু তেওঁৰ টিভিত মানে ফেভৰেট ভাল পোৱা প্ৰগ্ৰাম হৈছে মানে যিবোৰ লোকেল চেনেল নিউজৰ, সেই লোকেল চেনেলত মানে নিউজৰ লোকেল চেনেলৰ ডেইলি নিউজ চোৱা, বাতৰি চোৱা। হি অলছ' ৱাচেছ প্ৰগ্ৰামছ
on animals, history and science. আৰু তেওঁ বাতৰিৰ উপৰিও মানে টিভিত হেৰি জীৱ জন্তু বা হিষ্ট্ৰী ইতিহাসৰ বা সায়েন্সৰ বিজ্ঞানৰ মানে প্ৰগ্ৰামবোৰ চাই হি হেজ এ ৰেডিঅ' টু তেওঁৰ মানে ৰেডিঅ' এটাও আছে বুলি কৈছে হি লাভছ টু লিসেন টু মিউজিক অন ইট আৰু তেওঁ সেই ৰেডিঅ'ত মানে মিউজিক শুনি সংগীত শুনি ভাল পায় হি অলছো এ ৰিচিপিয়েণ্ট অফ দ্য সাহিত্য সুৰভি এৱাৰ্ড আৰু তেওঁ মানে সাহিত্য সুৰভি এৱাৰ্ডো পাইছে বুলি কৈছে এতিয়া নেক্সট এক্টিভিটি কৰিব বলা নেক্সট 3b দিয়া আছে নাও কমপ্লিট এইখিনি ব্ল্যাঙ্ক কমপ্লিট কৰিব লাগে তাৰমানে ওপৰ আমি যেটো প্যাৰাগ্ৰাফ পঢ়িলো সেইখিনিৰে ইনফৰমেশনৰে এইখিনি কমপ্লিট কৰিব লাগে মোহন গোহাই ইজ ড্যাশ tall he wears dash he loves to watch dash he loves to listen dash he is also a recipient of dash a person who writes books stories articles etc is called a dash বলাচোন এইখিনি আমি কৰো 3b এর আনসারবোৰ এই ধৰণে হ'ব যে মোহন গোহাই ইজ ড্যাশ tall মানে কিমান ওখ আছিল 5 feet 7 inch he wears কি পিনিছিল glasses চশমা he loves to watch কি চাই ভাল পাইছিল টিভি he loves to listen কি শুনি ভাল পাইছিল to the radio শুনি ভাল পাইছিল he is also a recipient তেওঁ কি বঁটা পাইছিল সাহিত্য সুৰভি এৱাৰ্ড তাৰপিছত দিছে এক নম্বৰ a person who writes books stories articles etc মানে এজন ব্যক্তি যিয়ে মানে কিতাপ লিখে বা গল্প লিখে বা আৰ্টিকেল লিখে তেওঁ কি বুলি কোৱা হয় ৰাইটাৰ বা লেখক বুলি কোৱা হয় এতিয়া নেক্সট তোমালোকৰ 3 sheet দিয়া আছে যে কমপ্লিট the following passage by giving information about yourself এটো তোমাৰ নিজৰ বিষয়ে লিখিবলৈ কৈছে এটো তোমালোকে নিজে চেষ্টা কৰিবা নোৱাৰিলে মোক কমেন্ট কৰিবা তে নেক্সট এক্টিভিটি কৰিবলা Next 4 তোমালোকৰ দিয়া আছে look at the picture and answer the following questions মানে ছবিটো লৈ চোৱা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা এই ছবিটো প্ৰথমতে তোমালোকে ভালকৈ চোৱা ইয়াত কি লিখা আছে অঞ্জলি তাৰমানে এই ছোৱালীজনী অঞ্জলি হয় আৰু এটো যে আমি অলগতে পঢ়িলো অঞ্জলি আৰু গ্ৰেণ্ডফাদাৰৰ বিষয়ে এইজন হৈছে অঞ্জলিৰ গ্ৰেণ্ডফাদাৰ ইয়াত গ্ৰেণ্ডফাদাৰ লিখা আছে আৰু তেওঁলোকে কি কৈছে টিভি চাই আছে আৰু টিভিত মানে ব্ৰেকিং নিউজ দি আছে নিউজটো কি দিছে যে মিস্টাৰ এম গোহাই মানে মোহন গোহাই এই অঞ্জলিৰ ককাৰ নাম wins the সাহিত্য সুৰভি এৱাৰ্ড দিছে এটা মানে নিউজত দিছে যে এই বছৰ এটা মানে মোহন গোহাই মানে সাহিত্য সুৰভি বঁটা মানে লাভ কৰিছে বুলি কৈছে আৰু টিভিত তোমালোকে দেখা নাই এনেকৈ তলত যে ব্ৰেকিং নিউজ বুলি আহে ইয়াত লিখা আছে যে এম গোহাই wins the সাহিত্য সুৰভি এৱাৰ্ড 2018 এতিয়া বলাচোন ইয়াত কি প্ৰশ্ন আছে দিয়া চাও প্ৰথম এক নম্বৰ দিয়া আছে নেম দ্য গাৰ্ল ইন দ্য পিকচাৰ মানে এই ছবিত যিজনী ছোৱালী আছে তাৰ নাম লিখিব কৈছে কি নামটো অঞ্জলি ইয়াত লিখিবা অঞ্জলি হু ইজ সিটিং নিয়াৰ দ্য গাৰ্ল এই ছোৱালীজনীৰ ওচৰত কোন বহি আছে গ্ৰেণ্ডফাদাৰ হোৱাট আৰ দে ডুইং সিহঁতে কি কৰি আছে টিভি চাই আছে হোৱাট আৰ দে ৱাচিং কি চাই আছে বুলি কৈছে কি কৰি আছে কৈছে তাৰপিছত কি চাই আছে নেক্সট হোৱাট ডিড দ্য নিউজ ৰিডাৰ অন দ্য টিভি সে এই নিউজ ৰিডাৰজনে টিভিত মানে কি বুলি কৈছে নেক্সট ৰিৰাইট দ্য ব্ৰেকিং নিউজ ইন দ্য স্পেচ বিলো এই তলত যেটো ব্ৰেকিং নিউজ দিয়া আছে সেই নিউজটোকে তাৰমানে এই খালী ঠাইটোত লিখিবলৈ দিছে এই খালী ঠাইটোত তাৰপিছত আৰ দে হেপি মানে সিহঁত হেপি নে সুখী নে আনন্দ নে কৈছে তাৰপিছত নেক্সট কোৱেশ্চন দিছে হোৱাই আৰ দে হেপি আৰু সিহঁত কিয় হেপি বলাচোন এই প্ৰশ্নকেইটা আমি উত্তৰবোৰ লিখো এই প্ৰশ্নকেইটাৰ উত্তৰ মই লিখি দিছোঁ ছোৱালীজনী প্ৰথম নাম এইটো অঞ্জলি তাৰপিছত হু ইজ সিটিং নিয়াৰ দ্য গাৰ্ল হাৰ গ্ৰেণ্ডফাদাৰ তাৰপিছত হ'ব হোৱাট আৰ দে ডুইং দে আৰ ৱাচিং টিভি হোৱাট আৰ দে ৱাচিং দে আৰ ৱাচিং ডেইলি নিউজ হোৱাট ডিড দ্য নিউজ ৰিডাৰ অন দ্য টিভি সে দ্য নিউজ ৰিডাৰ ছেইড অন দ্য টিভি দ্যাট মিষ্টাৰ এম গোহাই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড নেক্সট এটো ৰিৰাইট কৈছিলে এটো সেম এটো লিখি দিছো এম গোহাই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 আৰ দে হেপি ইয়েস দে আৰ হেপি তাৰপিছত আছিল হোৱাই আৰ দে হেপি answer হ'ব they are happy because it is a very good news for them এটা নেক্সট এক্টিভিটি কৰিবলা তোমালোকৰ 4 with দিয়া আছে now make a short paragraph with the answers you have written you can use the joining words and with so etc তাৰমানে যে আমি যে 4 যিখিনি মানে আনসাৰখিনি লিখিলো প্ৰশ্নকেইটা উত্তৰ সেই উত্তৰখিনিৰ এটা মানে এটা সৰু এটা প্যাৰাগ্ৰাফ আমাক লিখিবলৈ দিছে আৰু আমি ইয়াত জইনিং ওয়াৰ্ড মানে আমি and with so এইবোৰ আমি ব্যৱহাৰ কৰিব পাৰিম বুলি কৈছে বলাচোন ইয়াৰ আনসাৰটো কি হ'ব আমি চাও প্যাৰাগ্ৰাফটো তোমালোকে এনে ধৰণে লিখিবা অঞ্জলি is watching TV with her grandfather the news reader announces that Mr. M Gohai wins the Sahitya Surabhi award this year it has come as a breaking news they are very happy the news was very good for them so they were happy মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো যদি প্ৰথম তেন্তে সাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা ইয়াৰ নেক্সট ভিডিঅ'ত মই নেক্সট 5 নম্বৰ এক্টিভিটিৰ পৰা বাকি এক্টিভিটিখিনি লৈ আহিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ